Hello students, welcome to my channel. Let's learn. Dear students, in this video, we are going to learn the most important topic of English grammar. It is tense. Students, do you know tense is called the key to English. To speak in English correctly, to write in English correctly, your concept of tense must be very clear. Therefore, you must try hard to be clear about tense before going through any other topic of grammar. So, let's try our best to learn this very important topic in a very interesting way. Students, আমি এই ভিডিওটোত ইংলিছ গ্ৰামাৰৰ অতিকৈ বেছি গুৰুত্বপূৰ্ণ টপিক টেন্সৰ বিষয়ে পঢ়িম, যাক আমি আছামিজত কাল বুলি কওঁ। কাল বা সময়। তোমালোকে জানানে, যেতিয়া আমি ইংলিছত এটা কাৰেক্টকৈ বাক্য লিখিবলৈ চেষ্টা কৰিম বা ইংলিছৰ এটা বাক্য শুদ্ধকৈ বুজিবলৈ চেষ্টা কৰিম, তেনে সময়ত টেন্স জনাটো অতিকৈ প্ৰয়োজনীয়। সেইবাবে তোমালোকে যিমান পাৰা চেষ্টা কৰিব লাগে যাতে তোমালোকৰ টেন্সৰ কনচেপ্ট ক্লিয়াৰ হয়। ব'লাচোন আমাৰ এই ভিডিঅ'টোত কিছুমান ইণ্টাৰেষ্টিং ৱেত আমি টেন্স শিকোঁ। Students, here I have given some sentences in front of you. Have a look on these sentences. First one is, I go to school every day. Second one is, I am going to school. Third one is, I went to school yesterday. And fourth one is, I shall go to school tomorrow. So what could you see after reading these sentences? Yes, the sentences convey the meaning of a same action, but the structures of the sentences are not same at all. Do you know what is the reason behind it? It is because the sentence structures used in different tense are not same. Students, এই সেন্টেন্স কেইটাৰ তোমালোকে মন কৰিছানে? এই সেন্টেন্স কেইটাই একেটা কামৰে মিনিং বা অৰ্থ বুজাইছে। আই গো টু স্কুল এভৰি ডে মানে মই সদায় স্কুললৈ যাওঁ। ইয়াত কি কাম কৰা বুজাইছে? স্কুললৈ যোৱাৰ কথা কৈছে। আই এম গোয়িং টু স্কুল মানে মই স্কুললৈ গৈছোঁ। ইয়াতো স্কুললৈ যোৱাৰ কামটোকে বুজালে। I went to school yesterday. মই কালি স্কুললৈ গৈছিলোঁ। ইয়াতো স্কুললৈ যোৱাৰ কথাই বুজালে। I shall go to school tomorrow. মই কাইলৈ স্কুললৈ যাম। ইয়াতো স্কুললৈ যোৱাৰ কথাই বুজাইছে। কিন্তু গোটেইকেইটা চেণ্টেন্সৰে বাক্যৰ চেণ্টেন্স মানে হৈছে বাক্যৰ গঠন বা চেণ্টেন্স ষ্ট্ৰাকচাৰ একেই নহয়। তোমালোকে জানানে ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ হৈছে চেণ্টেন্স ষ্ট্ৰাকচাৰ্ছবোৰ সকলো টেন্সতে একেই নহয়। বেলেগ বেলেগ টেন্সত বা কালত চেণ্টেন্সৰ ব্যৱহাৰ বা ষ্ট্ৰাকচাৰ বেলেগ বেলেগ ধৰণৰ হয়। এতিয়া ব'লাচোন আমি জানো টেন্স মানেনো আচলতে কি? টেন্স মানে হৈছে সময়। টেন্স ইণ্ডিকেটছ টাইম অফ এন একশ্যন। এটা কাম হোৱা বা কৰাৰ সময়কে টেন্স বুলি কওঁ। অসমীয়াত আমি টেন্সক কাল বুলি কওঁ। ইন ইংলিছ দেৰ আৰ 3 টাইপছ অফ টেন্স। দিজ আৰ পাষ্ট টেন্স, প্ৰেজেণ্ট টেন্স, ফিউচাৰ টেন্স। ইংৰাজীত আমি 3টা টেন্স পাওঁ। সেইকেইটা হৈছে পাষ্ট টেন্স, প্ৰেজেণ্ট টেন্স আৰু ফিউচাৰ টেন্স। পাষ্ট মানে হৈছে অতীতকাল, যিটো কাম ইতিমধ্যে হৈ গ'ল। প্ৰেজেণ্ট টেন্স মানে হৈছে বৰ্তমান কাল, এতিয়া যি কাম হৈ আছে সেই সময়ক প্ৰেজেণ্ট টেন্স বুলি কয়। ফিউচাৰ টেন্স মিনছ ভৱিষ্যৎকাল, মানে ভৱিষ্যতে কোনো এটা কাম হ'ব সেই সময়খিনিক ভৱিষ্যৎকাল বা ফিউচাৰ টেন্স বুলি কয়। So students, I have already told you that the sentence structures in different tense are not same. So,
To learn the correct use of tense, you must learn the correct sentence structures in different tense. I will provide you the fixed sentence structures for each tense. Before that, I want to give you some basic concepts so that you can learn how to use the sentence structures to form a sentence correctly. Students, মই তোমালোকক ইতিমধ্যে কৈছো বাক্যৰ গঠন বিভিন্ন ধৰণৰ টেন্সত বিভিন্ন ধৰণৰ হয় কেতিয়াও বেলেগ বেলেগ টেন্সত একেই ধৰণৰ বাক্যৰ গঠন হ'ব নোৱাৰে সেই কাৰণে তোমালোকে টেন্সৰ ব্যৱহাৰ ভালকৈ শিকিবলৈ হ'লে সেন্টেন্স স্ট্ৰাকচাৰছবোৰ জানিব লাগিব মই তোমালোকক মোৰ ভিডিঅ'বোৰত সেন্টেন্সৰ স্ট্ৰাকচাৰ বেলেগ বেলেগ টেন্সত কেনেকৈ হয় সেই বিষয়ে কম আৰু তাৰ কাৰণে মই তোমালোকক কিছুমান ফিক্স সেন্টেন্স স্ট্ৰাকচাৰ দি দিম আৰু সেই কাৰণে তাৰ আগতেই তোমালোকক মই কিছুমান বেসিক কনসেপ্ট দি ল'ব বিচাৰিছো যাতে তোমালোকে দি থোৱা এটা সেন্টেন্স স্ট্ৰাকচাৰৰ পৰা এটা সম্পূৰ্ণ বাক্য লিখিব পাৰা So first let me tell you what is a sentence. A sentence is a group of words which contains a complete meaning. বাক্য মানেনো কি বাক্য মানে হৈছে শব্দৰ গঠন আৰু সেই শব্দৰ গঠনৰ এটা সম্পূৰ্ণ অৰ্থ থাকিলেহে শব্দৰ গুটবোৰক আমি বাক্য বুলি কওঁ Next, what is a sentence structure? আমি যে কৈ আছো সেন্টেন্স স্ট্ৰাকচাৰ বাক্যৰ গঠন আসলতে বাক্যৰ গঠন মানেনো কি সেন্টেন্স স্ট্ৰাকচাৰ ইজ দ্য ৱে এ সেন্টেন্স ইজ অ্যাৰেঞ্জড গ্ৰামাটিক্যালি এটা সেন্টেন্স লিখোতে শব্দবোৰ আমি কেনেদৰে গঠন কৰোঁ তাকে আমি শব্দৰ গঠন বা বাক্যৰ গঠন বুলি কওঁ Look at this subject plus verb plus adjective Can you see this? It is called structure. It is called a sentence structure. তোমালোকে দেখিছানে subject plus verb plus adjective এইবোৰকে কয় sentence structure. আৰু বেলেগ বেলেগ ধৰণৰ টেন্স পঢ়োতে মই তোমালোকক এনেকুৱা ধৰণৰ structure কিছুমান দি দিম এতিয়া চোৱা subject বুলি যে কৈছো আমি subjectত লিখিছো see verb বুলি যে কৈছো লিখিছো is Adjective beautiful. Clear? So, to learn how to write a sentence from a structure, you must know the contents of a structure. তোমালোকে এটা স্ট্ৰাকচাৰৰ পৰা কমপ্লিট এটা সেন্টেন্স লিখিবৰ কাৰণে এই স্ট্ৰাকচাৰটোত থকা সাবজেক্ট মানেনো কি ভাৰ্ব মানেনো কি অবজেক্ট বা এডজেক্টিভ মানেনো কি তোমালোকে হেখিনি কথা জানিব লাগিব so let's start with those things students there are two main parts in a sentence these are subject and predicate so first learn about subject subject is the word about whom the sentence is talking এটা সেন্টেন্সত যাৰ বিষয়ে বৰ্ণনা কৰা হয় তাকে সেন্টেন্সটোৰ সাবজেক্ট বুলি কোৱা হয় নেক্সট predicate so what is a predicate the part which tells us something about the subject is called predicate সাবজেক্টৰ বিষয়ে সেন্টেন্সটোত যিখিনি কথা কোৱা হয় সেই পাৰ্টটোকে predicate বুলি কোৱা হয় Now look at example number 2. The man from the shop knows my secret. Yat কাৰ বিষয়ে কৈছে the man from the shop দোকানখনৰ মানুহজনৰ কথা কৈছে so the man from the shop is the subject and the remaining part is predicate now look at these examples first example is the exam was difficult মানে পৰীক্ষা টান আছিল so here about what the sentence is talking কাৰ বিষয়ে সেন্টেন্সটোত কৈছে বাৰু subject the exam মানে ইয়াত পৰীক্ষাৰ বিষয়ে কৈছে গতিকে সাবজেক্টটো হ'ব পৰীক্ষা মানে the exam okay and
about the subject what is talking was difficult, that the exam was difficult. So the part was difficult is predicate. So the next important thing you must know before starting the tense is verb. So here I am showing you two different types of verbs. তোমালোকে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট বুলি যদি ক'ব পাৰা তেতিয়াহ'লে সেইটো হৈছে ভাৰ্ব, যাৰ ওপৰত বেছ কৰি তোমালোকে টেন্স কাৰেক্টলি ইউজ কৰিব পাৰা। চ' ইয়াত মই তোমালোকক দেখাইছোঁ ভাৰ্বৰ দুটা টাইপছ। ওৱান ইজ মেইন ভাৰ্ব, যাক আমি প্ৰিন্সিপাল ভাৰ্ব বুলিও কওঁ, এণ্ড আনাডাৰ ওৱান ইজ অক্সিলাৰী ভাৰ্বছ। চ' do you know what is the definition of main verb? A word indicating an action or state of being is called main verb. Main verbs মানে হৈছে কোনো এটা কাম কৰা বা হোৱা বুজোৱা শব্দবোৰ, যাক আমি অসমীয়াত কওঁ কৰ্ম। It describes what the subject is doing in a sentence. এটা বাক্যত যেতিয়া ভাৰ্বটো ব্যৱহাৰ হয় তেতিয়া ভাৰ্বটোৱে ছাবজেক্টটোৱে কৰা কামটোক বুজায়। Now look at these examples. We use the word action. Even the main verbs are also known as action words. Main verbবোৰক action word বুলিও কয়। Action মানে হৈছে কাম। Look at this first picture. The boy is running. Can you see the boy running? তোমালোকে দেখিছানে বয়টো দৌৰি আহিছে? আমি সেন্টেন্সত ইউজ কৰোঁতে কৈছোঁ the boy is running. So the word running is a verb. Runningটো হৈছে এটা verb, কাৰণ এই ৱৰ্ডটোৱে কোনো এটা কাম কৰা বুজাইছে। Look at the second sentence. The bird is flying in the sky. চৰাইটো উৰিছে। উৰাটো হৈছে এটা কাম, এইটো এটা কাৰ্য, বুজি পাইছা? আৰু ইয়াক কয় verb. Clear? Next, we are going to talk about auxiliaries. এতিয়া আমি জানিম auxiliaries নো কি। These verbs are used with main verbs to show tense or to form negative or question. এটা sentence যেতিয়া এফাৰ্মেটিভ বা এছাৰেটিভ চেণ্টেন্স এটা পজিটিভৰ পৰা নিগেটিভ কৰিবলৈ আমি হেল্পিং ভাৰ্বৰ সহায় লওঁ। সেই হেল্পিং ভাৰ্ববোৰেই হৈছে অক্সিলাৰী ভাৰ্ব, বুজি পাইছানে? আকৌ যেতিয়া আমি এটা চেণ্টেন্সত মেইন ভাৰ্বৰ লগত অক্সিলাৰী ইউজ কৰোঁ, অক্সিলাৰী ভাৰ্বৰ ইউজে বা ব্যৱহাৰে আমাক সেই বাক্যটোত ব্যৱহাৰ হোৱা টেন্সৰ বিষয়ে কয়। So there are two types of auxiliaries. One is primary auxiliary, another one is model auxiliary. Primary auxiliary কেইটা হৈছে am is are, was were, has have had, do does did. Model auxiliary কেইটা হৈছে can could, shall should, must, will would, may might, ought to, need, dare, used to. So these are the auxiliaries of English grammar. Okay? এটা কথা মনত ৰাখিবা, auxiliariesবোৰ helping verb হয়। ইহঁতৰ কোনো ধৰণৰ মিনিং নাথাকে, কিন্তু আমি যে আগত পাইছিলোঁ ৰানিং, ফ্লাইং, এই ৱৰ্ডবোৰৰ নিজৰ কিছুমান মিনিং থাকে, বুজি পাইছা? মেইন ভাৰ্বছৰ মিনিং থাকে, কিন্তু অক্সিলাৰী ভাৰ্বছৰ কোনো ধৰণৰ মিনিং নাথাকে। ইহঁতি বাক্যত ব্যৱহাৰ হৈ বাক্যত ব্যৱহাৰ হোৱা টেন্সৰ বিষয়ে কয় আৰু বাক্যটো সম্পূৰ্ণকৈ অৰ্থ প্ৰকাশ কৰাত সহায় কৰে, বুজি পালা? চ' অক্সিলাৰীজ আৰ মেইনলি ইউজড টু কনভে দ্য মেছেজ অৰ মিনিং অফ আ চেণ্টেন্স correctly and completely. Now we will talk about different forms of main verbs. Do you know main verbs have different forms in different tense? And all of us have seen
a table named verb table in our grammar books. Haven't you? তোমালোকে তোমালোকৰ গ্ৰামাৰ বুকত এখন টেবল দেখিছা যাক আমি কওঁ ভাৰ্ব টেবল বুলি আচলতে সেই ভাৰ্ব টেবলখননো কি আমি যে পঢ়ি আহিলোঁ মেইন ভাৰ্বছৰ কথা এই মেইন ভাৰ্বছখিনিৰ তিনিটা ফৰ্ম থাকে ওৱান ইজ প্ৰেজেণ্ট ফৰ্ম যাক আমি বেছ ফৰ্ম বুলিও কওঁ লগতে কিছুমানে ভাৰ্ব ফৰ্ম ওৱান বুলিও কওঁ আনটো হৈছে পাষ্ট ফৰ্ম যাক আমি ভাৰ্ব ফৰ্ম টু বুলিও কওঁ আৰু লাষ্টটো হৈছে পাষ্ট পাৰ্টিচিপল ফৰ্ম যাক আমি ভাৰ্ব ফৰ্ম থ্ৰী বুলিও কওঁ নেক্সট অবজেক্ট চ' what is an object? The receiver of an action is called an object. It is another important part of a sentence structure. Object to তোমালোকে যেতিয়া sentence structureৰ বিষয়ে পঢ়ি আছা object হৈছে এটা important part. Object মানে হৈছে আমি যেতিয়া ভাৰ্বটোক কোৱেশ্যন কৰোঁ what মানে কি whom কোন বা কাক or to whom কাক দিলে বা কাক কি কৰিলে তেনেকৈ যদি কুৱেশ্যন কৰোঁ আনচাৰত আমি যোনটো উত্তৰ পাম সেইটোৱে হৈছে অবজেক্ট ছাপ'জ আই বাই আ কাৰ মই এখন কাৰ কিনিছোঁ তো তাত মেইন ভাৰ্ব কোনটো বাই বাইটোক যদি আমি কুৱেশ্যন কৰোঁ হোৱাট বা কি বুলি কি কিনিছোঁ আ কাৰ এই কাৰ হৈছে অবজেক্ট আণ্ডাৰষ্টুড After going through all these things, now we are going to start our topic of tense. First, let's start with present tense. So, do you know what is the definition of present tense? Present tense refers to present time. Present tense মানে হৈছে বৰ্তমান সময় এতিয়া present tense মানে হৈছে এতিয়া but in English there are 4 forms of present tense. আমি ইংলিছ গ্ৰামাৰত present tenseৰ 4টা ভাগ পাম. One is simple present. Next is present continuous. Third is present perfect. Fourth is present perfect continuous. Now let's talk about simple present tense. এতিয়া প্ৰথমতে আমি simple present tenseৰ কথা জানিম. Simple present tense is also known as present indefinite tense. Simple present tense expresses a habitual action. It also expresses universal facts. Habitual action মানে হৈছে অভ্যাসগত কাম আমি যিবোৰ কাম সদায় কৰি থাকোঁ সেই কামবোৰক অভ্যাসগত কাম বুলি কয় মোৰ দেউতা সদায় অফিচলৈ যায় মাই ফাদাৰ অলৱেজ গোজ টু দ্য অফিচ মই সদায় স্কুললৈ যাওঁ আই অলৱেজ গো টু দ্য স্কুল এইবোৰ হৈছে অভ্যাসগত কাম এণ্ড হোৱাট এবাউট ইউনিভাৰ্চেল ফেক্টছ ইন আছামিজ উই কেন ইউজ দ্য ৱাৰ্ড চিৰন্তন সত্য চিৰন্তন সত্য মানে যিবোৰ কাম সদায় সঁচা যিবোৰ কথা সদায় সঁচা ছাপ'জ ছান ৰাইজেছ ইন দ্য ইষ্ট দ্য আৰ্থ ইজ ৰাউণ্ড দিজ আৰ ইউনিভাৰ্চেল ফেক্টছ এইবোৰ কেতিয়াও চেঞ্জ নহয় সলনি নহয় সূৰ্য পূব ফালেই উদয় হ'ব পশ্চিম ফালেই মাৰ যাব এনেকুৱা যিবোৰ চেণ্টেন্স সদায় সঁচা সেই চেণ্টেন্সবোৰক ইউনিভাৰ্চেল ফেক্টছ বা চিৰন্তন সত্য বুলি কওঁ আৰু চিৰন্তন সত্য আৰু অভ্যাসগত কামৰ ক্ষেত্ৰত আমি চিম্পল প্ৰেজেণ্ট টেন্স ইউজ কৰোঁ তোমালোকৰ সুবিধাৰ বাবে মই কেইটামান ৱৰ্ড এই বক্সটোৰ মাজত ভৰাই দিছোঁ এই ৱৰ্ডকেইটা দেখিলেই তোমালোকে গম পাবা যে সেই দি থোৱা চেণ্টেন্সটো simple present tense ot ase the words are always never occasionally often usual etc okay so once word to yet thaki goise once to tumaloke add koribo para
যেতিয়া এটা সেন্টেন্সত অলৱেজ মানে কি সদায় হি কেতিয়াও নাহে হি নেভাৰ কামছ নেভাৰ ৱৰ্ডটো দেখিলেও গম পাবা সেন্টেন্সটো সিম্পল প্ৰেজেন্টত ইউজ হ'ব কেতিয়াও নাহে বা কেতিয়াও নকৰে নাই নিগেটিভ সেন্সত নেভাৰ ৱৰ্ডটো ইউজ কৰোঁ অকেজনেলি কেতিয়াবা আহে তেনেকুৱা ক্ষেত্ৰতো আমি সিম্পল প্ৰেজেন্ট টেন্স ইউজ কৰোঁ এগেইন ইউজুৱেলি অফেন এই ৱৰ্ডকেইটা তোমালোকে মনত ৰাখিবা লগতে আৰু এটা ৱৰ্ড কি ক'লোঁ ওৱান্স ONCE অ'কে এই ৱৰ্ডকেইটা তোমালোকে মনত ৰাখিবা আৰু সেই ৱৰ্ডকেইটা দেখিলেই গম পাবা যে সেন্টেন্সটো সিম্পল প্ৰেজেন্ট টেন্সত আছে এতিয়া আমি আহোঁ সেন্টেন্স ষ্ট্ৰাকচাৰৰ কথালৈ সিম্পল প্ৰেজেন্ট টেন্স আমি যেনিবা গম পালোঁ এটা সেন্টেন্স সিম্পল প্ৰেজেন্ট টেন্সত আছে বাট হাউ টু ৰাইট ডেট সেন্টেন্স ইন ডেট পাৰ্টিকুলাৰ টেন্স সেই টেন্সত আমি সেই সেন্টেন্সটো কেনেকৈ লিখিম চ' we have to follow one fixed structure for that সেইটো কাৰণে আমি এটা sentence structure use কৰিম আৰু এই sentence structureবোৰ যে মই দি যাম তোমালোকে সুন্দৰকৈ মনত ৰাখিব পাৰিব লাগিব তেতিয়া তোমালোকৰ বাবে tense একেবাৰে উজু হৈ যাব এতিয়া চোৱা sentence structureটো কি হয় subject plus main verb plus object প্ৰথমতে আহিব subject তাৰ পাছতে আহিব মেইন ভাৰ্ব কিন্তু মেইন ভাৰ্বটো কিহত ইউজ হ'ব জানানে এইটো বেছ ফৰ্মত মানে প্ৰেজেণ্ট ফৰ্ম ভাৰ্ব ফৰ্ম ওৱানত ইউজ হ'ব লগতে অবজেক্ট ইউজ হয় আণ্ডাৰষ্টুড এতিয়া এটা কথা তোমালোকে ভালকৈ মনত ৰাখিব লাগিব এই যে সেন্টেন্স ষ্ট্ৰাকচাৰটোত আমি ক'লোঁ ছাবজেক্ট মেইন ভাৰ্ব অবজেক্ট ইয়াত যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া আমি মেইন ভাৰ্বৰ পাছত এছ বা ই এছ যোগ কৰিব লাগে এতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ মানেনো কি এইখন চোৱা টেবল পাৰ্চন ছিংগুলাৰ আৰু প্লুৰেল আমি ইংলিছত পাৰ্চন পাই আহিছোঁ পাৰ্চন তিনিটা আমি যেনেকৈ অসমীয়াত পাওঁ পুৰুষ প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ তৃতীয় পুৰুষ তেনেকৈ ইংলিছতো আমি তিনিটা পাৰ্চন পাওঁ ওৱান ইজ ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড ওৱান ইজ ছেকেণ্ড পাৰ্চন দেন থাৰ্ড পাৰ্চন এতিয়া এই টেবুলখনত তোমালোকক ছিংগুলাৰ আৰু প্লুৰেলৰ ফাৰ্ষ্ট পাৰ্চনত কি আহে ছেকেণ্ড পাৰ্চনত কি আহে থাৰ্ড পাৰ্চনত কি আহে মনত ৰাখি ল'ব পাৰিবা এতিয়া চোৱা ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ আই ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ উই ছেকেণ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ইউ প্লুৰেল নাম্বাৰ অলছ' ইউ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হি চি ইট আৰু প্লুৰেলত হ'ব দে বুজি পাইছা গতিকে এই যে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হি চি ইট এইকেইটা যদি ছাবজেক্ট হিচাপে ব্যৱহাৰ হয় তেতিয়াহ'লে আমি বেছ ফৰ্মৰ লগত এছ নহ'লে ই এছ ইউজ কৰিম শব্দ সাপেক্ষে এছ আৰু ই এছৰ ব্যৱহাৰ বেলেগ বেলেগ হ'ব যেনেকৈ প্লে পাছত PLAYS কিন্তু গ'ৰ পাছত আমি GOS ইউজ কৰিব নোৱাৰোঁ GOES ইউজ কৰিম বুজি পাইছানে So students, these things also you have to memorize. See, the boy, Ram, Sita, mother, father, the book, these are nouns. এইবোৰ হৈছে noun. Noun মানে গম পাইছা নাম বুজোৱা শব্দ. And pronouns are the words which are used in the place of nouns. Nounৰ সলনি ব্যৱহাৰ হোৱা শব্দবোৰ হৈছে pronoun. এতিয়া চোৱা, in the place of the boy, we can use he, the pronoun. আমি the boy প্লেচত কি ইউজ কৰিব পাৰোঁ he. ৰামৰ প্লেচত কি ইউজ কৰিব পাৰোঁ হি চিটাৰ প্লেচত চি মাদাৰৰ প্লেচত চি ফাদাৰ প্লেচত হি দ্য বুকৰ প্লেচত ইট গতিকে দ্য বয় ৰাম চিটা মাদাৰ ফাদাৰ দ্য বুক এইকেইটাকো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ ৰুলতে পেলাই আমি ইউজ কৰিব লাগিব এটা কথাত ক'বলৈ গ'লে যদিহে ছিংগুলাৰ হয় ছাবজেক্টটো যদি ছিংগুলাৰ হয় তেতিয়াহ'লে আমি সিম্পল প্ৰেজেণ্ট টেন্সত মেইন ভাৰ্বৰ বেছ ফৰ্মৰ লগত এছ নহ'লে ই এছ যোগ কৰোঁ এতিয়া আহিছোঁ কুৱেশ্যন আনচাৰ্ছলৈ চোৱা তোমালোকক এক্সামত কেনেকৈ দিয়ে কুৱেশ্যনছবোৰ দে প্লে ক্ৰিকেট এভৰি আফটাৰনুন প্লেটো ব্ৰেকেটত দিব চ' দিছ ৱৰ্ড প্লে ইজ দ্য মেইন ভাৰ্ব হয় প্লেটো নহয় জানো
আৰু মেইন ভাৰ্বটো ইয়াৰ বেছ ফৰ্মত, বেছ মানে ভাৰ্ব ফৰ্ম 1ত দিয়া থাকিব। প্ৰতিটো চেণ্টেন্সতে মনত ৰাখিবা সদায়, প্ৰতিটো চেণ্টেন্সতে যেতিয়া তোমালোকক মেইন ভাৰ্বটো দিব কুৱেশ্যনত দিওঁতে তাৰ মেইন ভাৰ্বৰ বেছ ফৰ্মটো দিব, প্ৰেজেণ্ট ফৰ্মটো। বুজি পাইছানে? এতিয়া চোৱা, দি প্লে ক্ৰিকেট এভৰি আফটাৰনুন। ইয়াত মই যে তোমালোকক টিপছ দিছিলোঁ এভৰি, এইটো যদি তোমালোকৰ চেণ্টেন্সটো বুজাত অসুবিধা হয় সেই ৱৰ্ডকেইটা মনত ৰাখিবা। ইয়াত এভৰি ৱৰ্ডটো ইউজ হৈছে, এইটো গম পাই গৈছা যে এইটো চিম্পল প্ৰেজেণ্টত ইউজ হৈছে। আৰু যদি আমি অৰ্থটো চাওঁ, মিনিংটো যদি চাওঁ, সিহঁতি সদায় আবেলি ক্ৰিকেট খেলে। সদায় হোৱা কামটো হেবিচুৱেল এক্ট, ইট ইজ ইন চিম্পল প্ৰেজেণ্ট। চেণ্টেন্সটো দিয়াৰ পাছতে তোমালোকে বাক্যটোৰ মিনিংটো বুজিবলৈ চেষ্টা কৰিবা। তাৰ পাছত ভাবিবা এইটো কোনটো টেন্সত হৈছে। তোমালোকে গম পালা এইটো টেন্স চিম্পল প্ৰেজেণ্ট টেন্সত ইউজ হৈছে। দেন ইউ মাষ্ট মেমৰাইজ দ্য ষ্ট্ৰাকচাৰ। তাৰপিছত ষ্ট্ৰাকচাৰটোলৈ মনত পেলাই দিবা। ইয়াত এতিয়া ষ্ট্ৰাকচাৰ কি আছিলে? ছাবজেক্ট, মেইন ভাৰ্ব, বেছ ফৰ্মত ইউজ হয় আৰু অবজেক্ট, নহয় জানো? এতিয়া এই চেণ্টেন্সটোত ছাবজেক্ট কোনটো? ডে। চ' উই ইউজ দ্য ৱৰ্ড ডে। মেইন ভাৰ্বটো বেছ ফৰ্মত ইউজ হ'ব লাগে, তো আমি বেছ ফৰ্মত ইউজ কৰিছোঁ। তাৰ পাছতে প্ৰতিটো চেণ্টেন্স যেতিয়া চিম্পল প্ৰেজেণ্টত ইউজ কৰিবা মনত ৰাখিবা তোমালোকে ছাবজেক্টটো এবাৰ চাব লাগিব। ইজ ইট আ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ? নো, ডেটো জানো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়? থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ হয়, কাৰেক্ট? চ' ইউ কেন নট ইউজ এছ অৰ ই এছ আফটাৰ দ্য মেইন ভাৰ্ব। এছ আৰু ই এছ মেইন ভাৰ্বৰ পাছত ইউজ কৰিব তোমালোকে নোৱাৰা। গতিকে আনচাৰটো কি হ'ব? দি প্লে ক্ৰিকেট এভৰি আফটাৰনুন। জাষ্ট আমি ব্ৰেকেটটো ৰিমুভ কৰি দিছোঁ, হৈ গৈছে। নেক্সট চোৱা, ৱাটাৰ ফ্ল' ডাউনৱাৰ্ড, তললৈ বৈ যায় পানী, ইউনিভাৰ্চেল ফেক্ট। Water third person singular number, so the answer is water flows downward. He come here once in a month. He এমাহত এবাৰকৈ ইয়ালৈ আহে। প্ৰতি মাহেইটো আহে এবাৰকৈ। once wordটো যেতিয়া দেখিবা গম পাবা এইটো simple present tenseত আছে। then he the subject লিখিলোঁ। কামৰ মেইন ভাৰ্বটোৰ বেছ ফৰ্ম কি? কাম হয়, কাৰেক্ট? তাৰ পাছত আমি এছ ইউজ কৰিছোঁ। কিয় ইউজ কৰিছোঁ? কাৰণ হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়। হি কামছ, আই হ'লে কাম হ'ব, চি হ'লে কাম হ'ব, ডে হ'লে কাম হ'ব, চি হ'লে কামছ হ'ব, যেতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ব। তোমালোকে বেচিকেলি এনেকৈ ক'ব পাৰা, যদি ছাবজেক্টটো ছিংগুলাৰ নাম্বাৰ হয়, বুজি পাইছা? তেতিয়াই আমি এছ আৰু ই এছ ইউজ কৰিম, অনলি ইন চিম্পল প্ৰেজেণ্ট টেন্স। অ'কে, তাৰপাছত চোৱা, হিয়াৰ কাম দ্য বাছ। এইটো একদম ইম্পৰ্টেণ্ট হয়, তোমালোকৰ মেট্ৰিকত আহে আৰু ক্লাছ 9ৰ এক্সামতো তোমালোকে এইটো এনেকুৱা চেণ্টেন্সবোৰ পাবা। এই চেণ্টেন্সবোৰক এক্সক্লেমেটৰী চেণ্টেন্স বুলি কয়, নহয় জানো? এতিয়া এই যেতিয়া এক্সক্লেমেটৰী চেণ্টেন্সবোৰ হিয়াৰ আৰু ডিয়াৰে ষ্টাৰ্ট হয় তেতিয়া আমি তাত চিম্পল প্ৰেজেণ্ট টেন্সটো ইউজ কৰোঁ। হিয়াৰ কামছ দ্য বাছ, দ্য বাছ ছিংগুলাৰ নহয় জানো? সেইকাৰণে আমি কামছ ইউজ কৰিছোঁ, বুজি পাইছানে? ছাবজেক্টটো এক্সক্লেমেটৰী চেণ্টেন্সত অন্য চেণ্টেন্সৰ নিচিনাকৈ ছাবজেক্টটো প্ৰথম স্থানত নাথাকে, পাছলৈ থাকে। গতিকে ছাবজেক্টটো আমি ফ'ল' কৰিছোঁ, দ্য বাছটোৱে ফ'ল' কৰিছোঁ, কামছ দ্য বাছ। বুজি পালানে? আই গ' টু স্কুল এভৰি ডে, সদায় কৰা কাম, চিম্পল প্ৰেজেণ্ট। ষ্ট্ৰাকচাৰ মনত পেলোৱা, ছাবজেক্ট, মেইন ভাৰ্ব, অবজেক্ট। ছাবজেক্ট আই ইউজ কৰিলোঁ, মেইন ভাৰ্ব গ' ইউজ কৰিলোঁ, টু স্কুল এভৰি ডে। Clear? So, here we have finished our class for today. Hope all of you have liked it. If you liked my class, do like and share my videos so that your friends can be also get benefited along with you. And to get in touch with my more videos, don't forget to subscribe my channel. Students, আজিৰ ক্লাছ আমি ইমানতে সামৰণি মাৰিছোঁ। তোমালোকে যদি মোৰ ক্লাছ আৰু ভিডিঅ'ৰ ভাল পালা তেনেহ'লে তোমালোকে মোৰ ভিডিঅ'জবোৰ লাইক কৰিবলৈ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, যাতে তোমালোকৰ লগতে তোমালোকৰ ফ্ৰেণ্ডছবোৰো ইয়াৰ পৰা উপকৃত হয়। আৰু এটা কথা, তোমালোকে যদি মোৰ ভিডিঅ'বোৰ ফিউচাৰতো পাই থাকিবলৈ বিচাৰিছা
মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ফৰ নাও, বাই বাই।